ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুন মাহৰ 29 তাৰিখ আজি বাৰ হ'ব সোমবাৰ। আজি বন্ধুসকল তিথি হ'ব পূৰ্ণিমাৰ তিথি। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ, তাৰপিছতে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শুক্ৰ যোগ, তাৰপিছতে বজ্ৰযোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৰ্বকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব ধনু ৰাশি। আজি জন্ম ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ, মৰণত দুখ নাই। আজি যোগিনী বায়ুগুণত সূৰ্য উদয় হ'ব 4:37 সূৰ্যাস্ত সম হ'ব 6:15। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ। কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য জানিব পাৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। একে সময়তে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সময়খিনি ধৈৰ্যৰ সংযম বজাই ৰখাৰ দিন বুলি কৈছে। এই সময়খিনি নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ঘৰখনৰ সমস্যাক লৈ কিছু টেনশ্যন থাকিব, চিন্তা থাকিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু নিজৰ মনোবল কমি যাবলৈ নিদিব বুলি কৈছে। আত্মবিশ্বাস বজাই ৰাখিব লাগিব। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি এই সময়খিনিত কিন্তু নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ঘৰখনত এক ইতিবাচক পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। বিশেষকৈ পূৰ্ব পৰিকল্পিত কামে আজি গতি লাভ কৰিব পাৰে বুলি কৈছে। আজি দায়িত্ব বুজি কাম কৰক বুলি কৈছে। চিৰিয়াছনেছ লাগিব বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি 29 জুন তাৰিখটো বিশেষকৈ আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ দিন বুলি কৈছে মেঘ ৰাশি জাতক জাতিকাসকলৰ। আজি পাৰিবাৰিক ক্ষেত্ৰত বা প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো আচলতে অলপ নমনীয় বজাই ৰাখিব লাগিব। আপোনজন আৰু পৰিয়ালৰ সদস্যৰ লগত ভুল বুজাবুজি অভাৱৰ বাবে মন অশান্ত হৈ থাকিব পাৰে। কোনো পৰিস্থিতিতে অহংকাৰক ঠাই নিদিব। যদি পিছুৱাই গ'লে বা আপোচ কৰিলে কথাবোৰ ভাল হয় তেন্তে সেইখিনি ক্ষেত্ৰত বেছি সংকোচ নকৰিব, মনত ৰাখিব। জীৱনসংগী আৱেগক সন্মান কৰক বুলি কৈছে। পিতৃ মাতৃৰ স্বাস্থ্যলৈ চিন্তা থাকিব। বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ অলপ অৱনতি ঘটিব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। আজি অলপ সংবেদনশীল হ'ব পাৰে, বিশেষকৈ মানসিক শান্তিৰ ক্ষেত্ৰত। কামত অলপ সমস্যা বা আপোনালোকৰ প্ৰব্লেম আছে বুলি কৈছে। কামত বাধা আৰু পাৰিবাৰিক বুজাবুজি অভাৱৰ বাবে অলপ কিন্তু মানসিক চাপ আৰু মূৰৰ বিষে আপোনালোকক অলপ আমনি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। শাৰীৰিক শক্তি বজাই ৰাখিবলৈ খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক। নেতিবাচক শব্দৰ বা চিন্তাৰ পৰা আঁতৰি ৰাখক বুলি কৈছে। মানসিক শান্তি আৰু একাগ্ৰতা বঢ়াবলৈ প্ৰতিদিনে ৰাতিপুৱা অলপ সময় যোগাসন কৰক, প্ৰাণায়াম কৰক, ধ্যানৰ বাবে সময় লওক বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব। এই সময়খিনিত কিন্তু মনত ৰাখিব অফিচৰ কামত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে। পুৰণি কামৰ হিচাপ বিচাৰিব পাৰে। সহকৰ্মীসকলৰ লগত তৰ্ক এৰক। আজি কাৰো ওপৰত বেছি ভৰসা নকৰিব বুলি কৈছে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দি চলিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ আজিৰ দিনত আপোনালোকে চাই ল'ব বুলি কৈছে। ধাৰ লওঁতে সাৱধান হওক। দাম্পত্য জীৱনত অহংকাৰ আহিবলৈ নিদিব। সৰু কথাত সংগীৰ লগত ভুল বুজাবুজি হ'ব পাৰে, গতিকে চুপচাপ থাকি কিছুমান ক্ষেত্ৰত কথাবোৰ শুনক আৰু জিকিবৰ বাবে চেষ্টা কৰক। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। একে সময়তে স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, মানসিক চাপ হ'ব পাৰে। গৰম পানী প্লাছ আপোনালোকে গৰম বস্তু খাওক, ঠাণ্ডা বস্তু বেছিকৈ নাখাব। ৰাতি টোপনি কম হ'ব পাৰে কিছু লোকৰ। মোবাইল আপোনালোকে বেছিকৈ নাচাব, গতিকে ধ্যান ৰাখিব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। পাৰিলে আজিৰ দিনটো শিৱলিংগত পানী প্লাছ আপোনালোকে কলা তিল আপোনালোকে দান কৰক, বিশেষকৈ অৰ্পণ কৰক শিৱলিংগত। ওম নমঃ শিৱায় 11 পৰা জপ কৰক বুলি কৈছে। হনুমান চালিচা এবাৰ পাঠ কৰক বুলি কৈছে। পাৰিলে ভাল হ'ব বুলি কৈছে। এই সময়খিনিত নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব, গতিকে গুৰুত্ব দিলে ভাল হ'ব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 29 জুন 2026 আজি বিশেষকৈ আপোনালোকৰ চন্দ্ৰ বিশেষকৈ সিংহ ৰাশিত চতুৰ্থ ঘৰত থাকিব। সূৰ্য বুধ মিথুনৰ দ্বিতীয় ঘৰত। বৃষৰ বাবে আজিৰ দিনটো পৰিয়াল আৰু টকা পইচাৰ ওপৰত ফ'কাছ হ'ব। মন অলপ আৱেগিক থাকিব। মাতৃ ঘৰৰ বিষয়ে চিন্তা থাকিব। কথাবোৰ মিঠা হ'লে দিনটো ভালদৰে পাৰ হ'ব। দৃষ্টিকোণৰ পৰা কৰ্মৰ ক্ষেত্ৰত স্থিৰতা থাকিব, কিন্তু 10 ঘৰৰ অধিপতি শনি 11 ঘৰত বিশেষকৈ বক্ৰীৰ ডাঙৰ দায়িত্ব হ'ব পাৰে, কিন্তু চিনিয়ৰসকলে আপোনালোকৰ কামৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব। আজি চিনিয়ৰসকলক বিশেষকৈ মুখৰ উত্তৰ নিদিব বুলি কৈছে। মুখে মুখে উত্তৰ নিদিব। ফাইল হিচাপৰ কামত ভুল হ'ব পাৰে, দুবাৰ চেক কৰিব বুলি কৈছে। বেংক, ফাইনেন্স, খাদ্য, বিলাসী সামগ্ৰী, কলাৰ লগত জড়িত বিশেষকৈ আপোনালোকৰ লোকৰ বাবে দিনটো লাভজনক হ'ব। নতুন বিশেষকৈ চাকৰি ইণ্টাৰভিউ থাকিলে বিশেষকৈ মাত মিঠাকৈ ৰাখিব লাগিব। আৰ্থিক দৃষ্টিকোণৰ পৰা পুৰণি বিশেষকৈ লৈ থকা ধন ঘূৰি আহিব পাৰে। পৰিয়ালৰ পৰা আৰ্থিক সহায় পাব পাৰে, কিন্তু চতুৰ্থ ঘৰত চন্দ্ৰ ঘৰ মাৰ গাড়ী বিশেষকৈ আপোনালোকৰ ইলেক্ট্ৰনিক বিশেষকৈ বস্তুৰ পৰা লাভ হ'ব বুলি কৈছে। একে সময়তে সৌন্দৰ্য গহনা, ঘৰ বনোৱা বস্তু ধন খৰচ হ'ব পাৰে বা কৰাৰ মন যাব। বাজেট বনাই খৰচ কৰক। সোণ কিনিবলৈ দিনটো শুভ।
প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ মন ঘৰৰ ফালে থাকিব মাতৃৰ স্বাস্থ্যৰ কথা বা মনৰ কথা চিন্তা কৰিব মাতৃৰ লগত সময় কটাব আশীৰ্বাদ ল'ব বৈবাহিক জীৱনৰ সংগীৰ লগত ঘৰুৱা বিষয়ক লৈ আলোচনা হ'ব জেদ এৰি শুনিব সম্পৰ্ক মধুৰ হ'ব অবিবাহিতসকলৰ বাবে পৰিয়ালৰ জৰিয়তে সম্বন্ধ আহিব পাৰে পুৰণি বন্ধুৰ লগত কথা বতৰা মন আপোনালোকৰ ভাল লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বুকুৰ সমস্যা হাঁওফাঁওৰ সমস্যা চৰ্দি কাহ গেছ এচিডিটি সমস্যা হ'ব পাৰে মানসিক অশান্তি থাকিলে বিপি বাঢ়িব পাৰে ঠাণ্ডা পানী দৈ আইচক্ৰীম আপোনালোকে বেছিকৈ নাখাব বিশেষকৈ ঘৰৰ খাদ্য খাব বুলি কৈছে ৰাতি টোপনি ভালকৈ হ'বলৈ হ'লে বিশেষকৈ ভাল কৰিবলৈ হ'লে গাখীৰ খাওক আৰু অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক শুভ ৰং হ'ব বগা গোলপীয় ৰূপালী ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 2 শুভ সময় হৈছে 10টাৰ পৰা 11টা বজাৰ সময়খিনিত 11:30ৰ সময়খিনিত আৰু আবেলি 5টাৰ পৰা 6:30ৰ সময়খিনিত বুলি কৈছে আজি ৰাতিপুৱা বিশেষকৈ বগা মিঠাই বা দৈ খোৱাক বুলি কৈছে কোনো দুখীয়া মানুহক বা দৰিদ্ৰ মানুহক শিৱলিংগ চাউল প্লাছ গাখীৰ বগা ফুল দিয়ক বুলি কৈছে ওম নমঃ শিৱায় ঘৰবাৰ জপ কৰক গৰুক ঘাঁহ বা ৰুটি খোৱাক বুলি কৈছে শুক্ৰ শক্তিশালী হ'ব আজি 29 জুন বিশেষকৈ আপোনালোকৰ ঘৰখনে মন্দিৰ হ'ব মাতৃৰ কথা শুনক টকা পইচা হিচাপ ৰাখক মিঠা মাতৃৰে সকলোৰে মন জিকিব পাৰিব বুলি কৈছে বিক্ৰাখী জাতজাতিকাসকলে যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাশিফল কীৰ্তনৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি জাতজাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে 29 জুন 2026 চন্দ্ৰ সিংহ ৰাশিত বিশেষকৈ আপোনালোকৰ তৃতীয় ঘৰত থাকিব সূৰ্য বুধ মিথুন লগ্নত একম ঘৰত মিথুনৰ বাবে দিনটো যোগাযোগ ভ্ৰমণ আৰু বুদ্ধিৰ দিন বুলি কৈছে মনটো অলপ চঞ্চল থাকিব কথা বেছি ক'বলৈ মন যাব একে সময়তে সাহস ভাই ভনী ছুটি যাত্ৰাৰ যোগ কিন্তু লগ্নত সূৰ্য অহংকাৰ আৰু খঙে দিনটো কিন্তু অলপ বেয়া কৰিব পাৰে গতিকে এই ধৰণৰ চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনালোকৰ কথা কোৱাৰ ক্ষমতা টপ থাকিব মাৰ্কেটিং চেলছ মিডিয়াম ৰাইটিং টিচিং কল চেণ্টাৰ ইউটিউবৰ লগত জড়িত লোকৰ বাবে দিনটো ৰাজুক নতুন আইডিয়া আহিব প্ৰেজেণ্টেশ্যন দিবলৈ আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত শুভ সাৱধান হ'ব লাগিব এই সময়খিনি অফিচত বা চিনিয়ৰসকলৰ লগত তৰ্ক হ'ব পাৰে মই ঠিক বুলি জেদ নধৰিব বৰ্তমান সময়ত সাৱধান হ'ব বুধ একম ঘৰত কিন্তু অস্ত হ'বলৈ গৈ আছে কিন্তু ছুটি ব্যৱসায়িক যাত্ৰা লাভজনক হ'ব ভাই ভনীৰ জৰিয়তে নতুন সুযোগ আহিব পাৰে আৰ্থিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কথাৰ জৰিয়তে ধন লাভ হ'ব কমিশ্যন ব্ৰকাৰেজ আপোনালোকৰ ৰাইটিং কনচালটেঞ্চিৰ পৰা আয় আহিব খৰচৰ ক্ষেত্ৰত মোবাইল লেপটপ গাড়ী তেল আপোনালোকৰ ভাই ভনীৰ ওপৰত হঠাৎ খৰচ হ'ব পাৰে বুলি কৈছে বৰ্তমান সময়ত হস্পিটেলত আপোনালোকৰ খৰচ হ'ব পাৰে আজি ধন লেনদেনৰ ক্ষেত্ৰত লিখিত ৰাখিব প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক ভালকৈ ৰাখক সৰু ভাই ভনীক সহায় কৰিব লাগিব বৈবাহিক জীৱনৰ সংগীৰ লগত বহু কথা থাকিব বুলি কৈছে কিন্তু লগ্নত সূৰ্য কথাৰ মাজত অৰ্ডাৰ দিয়াৰ দৰে নক'ব শুনা বেছি কোৱা কম সম্পৰ্ক মধুৰ হ'ব অবিবাহিতসকলৰ বাবে ছ'চিয়েল মিডিয়া ছুটি যাত্ৰাত নতুন বন্ধু প্ৰেমৰ সম্ভাৱনা কিন্তু আজি কমিট নকৰিব বহুত সক্ৰিয় হ'বলৈ গৈ আছে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান মূৰৰ বিষ চকুৰ জ্বলাৰ পৰা সমস্যা জ্বৰ বিপি আপোনালোকৰ সমস্যা হ'ব পাৰে ডিঙিৰ কাণ হাওঁফাওঁ বিশেষকৈ আপোনালোকৰ নাৰ্ভৰ সমস্যা হ'ব পাৰে গতিকে যত্ন লওক নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত বেছি কথা ক'লে ডিঙি বহি যাব পাৰে ঠাণ্ডা পানী এৰিব লাগিব আজি মোবাইল কমকৈ চাওক ৰাতি আৰু টোপনি আপোনালোকে গুৰুত্ব দিয়ক নহ'লে টোপনি বেয়া হ'ব পাৰে টোপনি বেয়া হ'লে স্বাস্থ্যৰ দুৰ্বল হ'ব পাৰে শুভ ৰং হ'ব সেউজীয়া হালধীয়া শুভ সংখ্যা হ'ব 5 আৰু 3 আজি ৰাতিপুৱা সময়খিনি গণেশক দুবৰি বন বুন্দিয়া লাড়ু দিয়ক বুলি কৈছে ওম গণপতি নমঃ 27 বজা কৰক সেউজীয়া ৰুমাল এখন পকেটত ৰাখিব বহুত শক্তিশালী হ'ব খং উঠিলে 5 বাৰ গভীৰ উশাহ ল'ব বুলি কৈছে লগ্ন সূৰ্য শান্ত কৰিব বুলি কৈছে আজি যিবাৰ ভাগ্য বনাব পাৰে ভাঙিব পাৰে মিঠা কথা কম কথা আৰু লিখিত কথাৰে দিনটো জিকিব পাৰিব মিথুন ৰাশি জাতজাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ৰাশি দিনটো মধ্যমে দেখা পোৱা গৈছে 29 জুন 2026 বিশেষকৈ চন্দ্ৰ সিংহ ৰাশিৰ দ্বিতীয় ঘৰত থাকিব সূৰ্য বুধত বিশেষকৈ আপোনালোকৰ সূৰ্য বুধ মিথুনত 12 ঘৰত ককটৰ বাবে দিনটো পৰিয়াল টকা পইচা আৰু মনৰ ওপৰত কেন্দ্ৰিত আজি আপোনালোকৰ ৰাশি অধিপতি চন্দ্ৰ বিশেষকৈ ধনৰ ভাৱত পৰিয়ালৰ পৰা সুখ প্লাছ ধনৰ লাভৰ যোগ কিন্তু একে সময়তে খৰচ হস্পিটেল বিদেশ অকলশৰীয়া অনুভৱ সোমবাৰ প্লাছ চন্দ্ৰ আপোনালোকৰ অধিপতি দিনটো বিশেষ শুভ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব বিশেষকৈ পৰৰ কথাত বিশেষকৈ আপোনালোকে এই সময়খিনিত ভুল নাযাব মনত ৰাখিব বুলি কৈছে বিদেশী কোম্পানীৰ লগত জড়িত লোকৰ বাবে দিনটো ভাল হ'ব আজি কৰ্মক্ষেত্ৰত চিনিয়ৰসকলে নতুন দায়িত্ব দিব পাৰে কিন্তু খঙত কথা নক'ব বুলি কৈছে পুৰণি আটক ফাইল ক্লিয়াৰ হ'ব চাকৰি সলনি কথা ভাবিলে বিশেষকৈ CV আপডেট কৰক এপ্লাই কৰিবলৈ শুভ দিন ছুটি ব্যৱসায়িক যাত্ৰা লাভজনক হ'ব আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ পৰিয়ালৰ পৰা মাৰ পৰা খোৱা বস্তু বিশেষকৈ গাখীৰ পানী ৰূপ আপোনালোকৰ হোটেল ট্ৰেভেল ব্যৱসায়ৰ পৰা লাভ হ'ব পুৰণি টকা পইচা ঘূৰি আহিব পাৰে খৰচ হ'ব হস্পিটেল দান বিদেশ যাত্ৰা অনলাইন শ্বপিং চকু ভৰিৰ চিকিৎসাত খৰচ হ'ব পাৰে ধাৰ দিলে ঘূৰাই পোৱাৰ টান আছে আজি সোণৰূপ কিনিবলৈ অতি শুভ চন্দ্ৰ নিজৰ ঘৰত প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালৰ সুখ মাতৃৰ লগত সময় কটাব মাতৃৰ হাতেৰে ৰন্ধা খাদ্য খাব বুলি কৈছে ভাগ্য খুলিব ঘৰখনৰ শান্তি পৰিৱেশ থাকিব বৈবাহিক জীৱনৰ সংগীৰ লগত আৰ্থিক আলোচনা হ'ব জীৱন সংগীৰ পৰা উপহাৰ ধন পাব পাৰে কথা বতৰা মিঠাকৈ পাতিব অবিবাহিতসকলৰ বাবে পৰিয়ালৰ জৰিয়তে সম্বন্ধ আহিব পাৰে মাৰ পচন্দৰ মানুহক লগ পাব পাৰে বুলি কৈছে
বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দাঁত ডিঙিৰ সমস্যা থাইৰয়ডৰ সমস্যা খোৱা বোৱাৰ যত্ন লওক বেছি মিঠা নাখাব বাওঁ চকু ভৰি ফুলাৰ টোপনি সমস্যা পানী বেছি খাব মানসিক অশান্তি হ'লে বিশেষকৈ গাখীৰত কেশৰ দি খাব বুলি কৈছে গাখীৰত কেশৰ মিলাই খাব আজি আপোনালোকৰ আৱেগিক হৈ নাযাব বিপি বাঢ়িব পাৰে আজি শুভ ৰং হ'ব বগা ৰূপালী ৰং আৰু শুভ সংখ্যা হ'ব 2 আৰু 7 আজি উপায়স্বৰূপে ৰাতিপুৱা বিশেষকৈ মাতৃক বগা বস্ত্ৰ বা চাউল দান কৰি ভৰি চুই আশীৰ্বাদ লওক বুলি কৈছে শিৱলিংগত গাখীৰ প্লাছ চাউল প্লাছ বগা ফুল দি ওম নমঃ শিৱায় 11 পৰা জপ কৰক বুলি কৈছে ৰাতি খোৱাৰ আগত মূৰৰ খেতানত এগিলাচ পানী থব ৰাতিপুৱাৰ বিশেষকৈ গছত ঢালি দিব 12 মাহ সূৰ্যৰ দুখ কমিব বুলি কৈছে কাকো বেয়া কথা নক'ব দ্বিতীয় ঘৰত চন্দ্ৰৰ বাক্যৰ কাৰক বুলি কৈছে বিশেষকৈ ককট ৰাশি 29 জুনত আপোনালোকৰ মাতৃৰ আশীৰ্বাদ আপোনালোকৰ ধন ঘৰখনত থাকক মিঠা কথা পাতক খৰচত আপোনালোকে লাগাম ৰাখিব লাগিব সোমবাৰে শিৱৰ কৃপা আপোনালোকৰ বৰষিব বুলি কৈছে দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে 29 জুন 2026 চন সিংহ ৰাশি লোকসকলৰ বাবে লগ্ন থাকিব সূৰ্য বুধ মিথুনত বিশেষকৈ 11 ঘৰত সিংহৰ বাবে দিনটো আত্মবিশ্বাস নাম লাভৰ দিন বুলি কৈছে লগ্ন ছন্দ মন স্বাস্থ্য ব্যক্তিত্ব উজ্জ্বল কিন্তু বিশেষকৈ লগ্নাধিপতি বিশেষকৈ সূৰ্য 11 ঘৰত অহংকাৰ বাঢ়িলে সকলো উলট পালট হ'ব পাৰে সোমবাৰে শিৱৰ দিন শান্ত থাকিলে ৰাজযোগ বনিব কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ জ্যেষ্ঠসকলৰ নজৰত পৰিব আত্মবিশ্বাস দুৰ্বল থাকিব প্ৰেজেণ্টেশ্যন মাৰ্কেটিং ষ্টেজৰ কথা বিশেষ কথা ক'বলৈ আপোনালোকৰ শুভ দিন চৰকাৰী আপোনালোকৰ কামেই হওক বা যিখিনি দায়িত্ব হওক নেতৃত্ব মেনেজমেণ্ট ৰাজনীতি চিনেমা মিডিয়াৰ লগত জড়িত লোকৰ বাবে দিনটো সোণালী দিন সাৱধান হ'ব লাগিব আজি বছ বা দেউতাৰ বা গুৰুসদী ব্যক্তিৰ লগত তৰ্ক হ'ব পাৰে মই সকলো জানো এৰা ভাৱ এৰিব লাগিব টিম লগত যদি কাম কৰে টিমৰ কথা শুনিব 12 ঘৰৰ অধিপতি চন্দ্ৰ লগ্নত অফিচত পলিটিক্সৰ পৰা আঁতৰি থাকক পুৰণি বাকী টকা পইচা আজিৰ দিনটো আপোনালোকৰ পাব পাৰে টাৰ্গেট আজি পূৰণ হ'ব আৰ্থিক দৃষ্টিকোণৰ পৰা ইচ্ছা পূৰণ আৰু লাভৰ যোগ ডাঙৰ ভাই বন্ধু চিনিয়ৰসকলৰ পৰা আৰ্থিক লাভ বিশেষকৈ ইনচেণ্টিভ বোনাছ কমিশ্যন আহিব পাৰে শ্বেয়াৰ মাৰ্কেট বিশেষৰ পৰা লাভৰ সম্ভাৱনা আছে 60% কিন্তু বৰ্তমান সময়ত লোভ বেছি নকৰিব খৰচ হ'ব লগ্ন চন্দ্ৰ বিশেষকৈ নিজৰ ওপৰত কাপোৰ বিশেষকৈ পাৰফিউম খুন গাড়ীৰ ওপৰত খৰচ হ'ব পাৰে বা মন যাব খৰচ কৰিবলৈ বাজেটৰ ভিতৰত থাকিব দান কৰিলে দুগুণ ঘূৰি আহিব প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত লগ্নত চন্দ্ৰ আজি আপোনালোকৰ সকলো আকৰ্ষণৰ কেন্দ্ৰ হ'ব মানুহে আপোনালোকৰ কথাবোৰ শুনিব বৈবাহিক জীৱনৰ সংগী আজি আপোনালোকৰ ৰজা বা ৰাণীৰ দৰে অনুভৱ কৰিব কিন্তু অৰ্ডাৰ দিয়াৰ দৰে কথা নক'ব প্ৰশংসা কৰিলে সম্পৰ্ক মধুৰ হ'ব অবিবাহিতসকলৰ বাবে আত্মবিশ্বাসেৰে প্ৰেমৰ প্ৰস্তাৱ পাব ছ'চিয়েল মিডিয়া বা বিশেষকৈ পপুলাৰিটি আপোনালোকৰ বাঢ়িব বিশেষকৈ পিতৃ মাতৃৰ লগত তৰ্ক হ'ব পাৰে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'ব তেওঁলোকৰ আশীৰ্বাদ ল'লে ভাগ্য খুলিব স্বাস্থ্যৰ ক্ষেত্ৰত লগ্ন চন্দ্ৰত বিশেষকৈ স্বাস্থ্য ভাল থাকিব এনাৰ্জি হাই থাকিব কিন্তু সূৰ্য 11 ঘৰত মংগল 9 ঘৰত বিপি হৃদযন্ত্ৰ সমস্যা পিঠিৰ সমস্যা জ্বৰ মূৰৰ বিষৰ সম্ভাৱনা আছে খং আৰু অহংকাৰে স্বাস্থ্য বেয়া কৰিব পাৰে ঠাণ্ডা বস্তু কমকৈ খাব ৰ'দত বেছি সময় নাথাকিব ৰাতি টোপনিৰ আগত খং সামৰি শুব বুলি কৈছে শুভ ৰং হ'ব সোণালী বগা ৰং কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 আৰু 9 উপায় হৈছে ৰাতিপুৱা সূৰ্যদেৱতাক বিশেষকৈ তামৰ পাতত পানী প্লাছ ৰঙা ফুল চাউল দি অৰ্ঘ্য দিব ভাল হ'ব বুলি কৈছে ওম গৃহিণী সূৰ্যায় নমঃ 11 বাৰ জপ কৰক শিৱলিংগত পানী প্লাছ মৌ দিব সোমবাৰ প্লাছ লগ্ন চন্দ্ৰ শিৱৰ কৃপা 100% আজি গেৰুৱা বা সোণালী ৰুমাল পকেটত ৰাখিব সূৰ্য বলি হ'ব বুলি কৈছে অহংকাৰ আহিলে মই নহয় মহাদেৱে কৰাইছে বুলি মনত পেলাব বিশেষকৈ অহংকাৰ বাৰবোৰ পৰিহাৰ কৰক বুলি কৈছে গৌৰৱে আপোনালোকৰ নম্ৰতা আহে চিনিয়ৰসকলৰ কথাবোৰ শুনিব পিতৃ মাতৃক সন্মান কৰক তেতিয়াহে সিংহাসন টিকিব বুলি কৈছে ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে 29 জুন 2026 চন বিশেষকৈ চন্দ্ৰ সিংহ ৰাশিত বিশেষকৈ 12 ঘৰত থাকিব সূৰ্য বুধ মিথুনত 10 ঘৰত কন্যাৰ বাবে দিনটো খৰচ আধ্যাত্মিকতা আৰু কেৰিয়াৰ বাবে মিশ্ৰিত দিন 12 ঘৰত চন্দ্ৰ প্লাছ মন অস্থিৰ টোপনি কম অৰ্জন সংকাৰ কিন্তু 10 ঘৰত বিশেষকৈ লক্ষাধিপতি বিশেষকৈ সূৰ্য প্লাছ বুধৰ কৰ্মৰ ক্ষেত্ৰত নাম সন্মান চিনিয়ৰসকলৰ কৃপাৰ বুধ আপোনালোকৰ ৰাশি অধিপতি বুদ্ধিয়ে সকলো বাধাবোৰ জয় কৰিব পাৰিব কেৰিয়াৰৰ ক্ষেত্ৰত 10 ঘৰত সূৰ্য বুধৰ যুক্তি বিশেষকৈ এই সময়খিনিত আপোনালোকৰ চিনিয়ৰসকলে প্ৰশংসা কৰিব একে সময়তে আপোনালোকৰ প্ৰেজেণ্টেশ্যন মিটিং চৰকাৰী কাম ফাইল ক্লিয়াৰ কৰিবলৈ আজি শুভ দিন একাউণ্টিং এডাল্ট ৰাইটিং IT ডাটা মিডিয়া টিচিং ল'ৰ লগত জড়িত লোকৰ বাবে দিনটো সোণালী দিন সাৱধান হ'ব লাগিব গোপন শত্ৰু আপোনালোকৰ বহুল উলিয়াবলৈ চেষ্টা কৰিব অফিচত বা কৰ্মক্ষেত্ৰত কাৰো লগত গোপন কথা শ্বেয়াৰ নকৰিব ইমেইল বা বিশেষকৈ কিছু আপোনালোকৰ CC বা BC আপোনালোকে সাৱধান হ'ব লাগিব 12 ঘৰত বিশেষকৈ কামত আপোনাৰ চন্দ্ৰ বিশেষকৈ আপোনালোকৰ কামত মন নবহিব পাৰে কিন্তু দায়িত্ব এৰি নিদিব বিশেষ ক্লায়েণ্টৰ পৰা ভাল অফাৰ বা খবৰ আহিব পাৰে বুলি কৈছে একে সময়তে আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ 11 ঘৰৰ অধিপতি চন্দ্ৰ 12 ঘৰত আয় হ'ব কিন্তু খৰচো বেছি হ'ব বিদেশ হস্পিটেল দান অনলাইন শ্বপিং ভ্ৰমণ কোৰ্ট কেছত হঠাৎ ধন খৰচ হ'ব পাৰে ধাৰ লোৱা বা দিয়াৰ পৰা আঁতৰি থাকক একে সময়তে চাকৰিৰ পৰা লাভ প্ৰমোশ্যনৰ কথা আগবাঢ়িব পুৰণি আটক বিল বা পে'মেণ্ট ক্লিয়াৰ হ'ব টেক্স হওক ইঞ্চুৰেঞ্চৰ কাম আজিৰ দিনটোত চেক কৰি ল'ব
ভাল হ'ব। বন্ধুৰ পৰা আৰ্থিক লাভৰ সম্ভাৱনা আছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ বাৰমক বিশেষকৈ চন্দ্ৰ মন অকলশৰীয়া লাগিব কিছু ক্ষেত্ৰত। সংগীৰ পৰা দূৰত্ব অনুভৱ কৰিব পাৰে। ভুল বুজাবুজি হ'বলৈ নিদিব। কথা কমকৈ কওক, বেছিকৈ শুনক। বৈবাহিক জীৱনত সংগীৰ স্বাস্থ্য প্লাছ খৰচৰ বাবে চিন্তা থাকিব। একেলগে ধ্যান পূজা কৰিলে সম্পৰ্ক মজবুত হ'ব বুলি কৈছে। অবিবাহিতসকলৰ বাবে গোপন প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিব লাগে। বাহিৰত থকা বন্ধুৰ লগত পুৰণি সম্পৰ্ক জাগি উঠিব পাৰে। ঘৰখনত শান্তি বজাই ৰাখিবলৈ পিতৃ মাতৃ বা ঘৰৰ সদস্যসকলক সন্মান কৰিব লাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা টোপনি কম, ভৰি বিষ, বাওঁ চকু, মানসিক চাপ বিশেষকৈ আপোনালোকৰ থাকিব পাৰে। তেজৰ সমস্যা, অস্ত্ৰোপচাৰ, গোপন ৰোগৰ পৰা সাৱধান। গাড়ী লাহে লাহে চলাব। আঘাতৰ যোগ। উপায়স্বৰূপে আজি মনত ৰাখিব, ৰাতি শোৱাৰ আগত ভৰি ধুই শুব। গাখীৰত জালুক দি আপোনালোকে খাব। ধ্যান 10 মিনিট কৰিব, মন শান্ত হ'ব। শুভ ৰং হ'ব সেউজীয়া ৰং, বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 আৰু 6। ৰাতিপুৱা গণেশক দুবৰি বন প্লাছ সেউজীয়া মুখ দিব, ভাল হ'ব বুলি কৈছে। আজি শিৱলিংগত গাখীৰ ঢালি আপোনালোকে মহাদেৱক আপোনালোকে আৰাধনা কৰিব। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব, ভাল হ'ব বুলি কৈছে। 29 জুন আপুনি খৰচত আপোনালোকে অলপ নজৰ দিব লাগিব। ৰাতি সোনকালে শুব, তেতিয়াহে আপোনালোকৰ দমঘৰ সূৰ্য আপোনালোকক ৰজা বনাব। গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 29 জুন 2024 চন্দ্ৰ সিংহ ৰাশিত 11 ঘৰত থাকিব। সূৰ্য বুধ মিথুনত বিশেষকৈ 9 ঘৰত। তুলাৰ বাবে দিনটো লাভ, ইচ্ছা পূৰণ আৰু ভাগ্যৰ দিন বুলি কৈছে। এই সময়খিনি ভাই ভনী বন্ধু চিনিয়ৰসকলৰ পৰা লাভ, পুৰণি ইচ্ছা পূৰণ হ'ব পাৰে। বিশেষকৈ 9 ঘৰৰ সূৰ্য দেউতা বা গুৰু ভাগ্যৰ সহায়। সোমবাৰ আজি প্লাছ শুক্ৰ ৰাশি শিৱ পাৰ্বতী কৃপা পাব বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা 9 ঘৰত সূৰ্য বুধ ভাগ্যৰ সৈতে কৰ্ম। চিনিয়ৰসকলে আপোনালোকক গুৰুদৰে গাইড দিব। বিদেশ, উচ্চ শিক্ষা, আইন, ধৰ্ম, প্ৰশাসন, ট্ৰেভেল, ইম্পৰ্ট এক্সপৰ্টৰ লগত জড়িত লোকৰ বাবে ৰাজযোগ। পুৰণি আটক কাম আজিৰ দিনটো ভাগ্যৰ জোৰত হৈ যাব। সাৱধান হ'ব লাগিব। পাৰ্টনাৰৰ লগত, ক্লায়েণ্টৰ লগত তৰ্ক হ'ব পাৰে। ইগ' ক্লাছ এৰিব। চুক্তি চহী কৰাৰ আগত আইনী পৰামৰ্শ লওক। চাকৰি বিচাৰি থকা লোকসকলৰ বাবে এপ্লাই কৰিবলৈ শুভ। 9 ঘৰৰ সূৰ্য আপোনালোকক সফলতা দিয়াৰ সম্ভাৱনা আছে। আৰ্থিক দৃষ্টিকোণৰ পৰা ধনৰ লাভৰ প্ৰবল যোগ। আটক ধন ঘূৰি আহিব পাৰে। ভাই ভনী বন্ধু চিনিয়ৰসকলৰ পৰা আৰ্থিক সহায় পাব। ইনচেণ্টিভ, বোনাছ, কমিশ্যন আহিব পাৰে। শ্বেয়াৰ মাৰ্কেট, লটাৰীত হঠাৎ লাভ, কিন্তু লোভ বেছি নকৰিব। খৰচ হ'ব পাৰে। তীৰ্থযাত্ৰা, দেউতাৰ বাবে খৰচ হ'ব পাৰে। দান ধৰ্ম, কিতাপত খৰচ হ'ব। দান কৰিলে 11 চন্দ্ৰ দুগুণ আপোনালোকক ঘূৰাই দিব। সোণ কিনিবলৈ শুভ দিন। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বন্ধু আৰু সামাজিক বৃত্তত জনপ্ৰিয়তা বাঢ়িব। পুৰণি বন্ধুৰ লগত দেখা হ'ব। ভাই ভনীৰ পৰা সহায় পাব। বৈবাহিক জীৱনত সংগীৰ লগত ভৱিষ্যতৰ প্লেন বনাব। একেলগে ধৰ্মীয় স্থানলৈ গ'লে সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে। সংগীৰ লগত খঙত কথা নেপাতিব। অবিবাহিতসকলৰ বাবে বন্ধুৰ জৰিয়তে বা ধৰ্মীয় শৈক্ষিক স্থানত নতুন সম্পৰ্ক আহিব পাৰে। দেউতাৰ সম্বন্ধ আপোনালোকক আনিব পাৰে বুলি কৈছে। বিশেষকৈ পিতৃৰ ক্ষেত্ৰত দেউতাৰ স্বাস্থ্য বা সন্মানৰ যত্ন লওক। তেওঁলোকৰ আশীৰ্বাদে আজি ভাগ্য। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্য ভালে থাকিব, মন প্ৰসন্ন থাকিব, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ জ্বৰ, পিঠি, হৃদযন্ত্ৰ সমস্যা, বিশেষকৈ বাওঁ চকুৰ অলপ সমস্যা হ'ব পাৰে বুলি কৈছে। BP, মূৰৰ বিষ, বিশেষকৈ আপোনালোকৰ ৰক্তচাপৰ ৰোগীসকলে সাৱধান হ'ব। খং নিয়ন্ত্ৰণ কৰিব লাগিব। স্বাস্থ্য ভাল থাকিব। ৰ'দত বেছি সময় নাথাকিব। পানী বেছিকৈ খাব। শুভ ৰং হ'ব বগা, গুলপীয়া, আকাশ নীলা ৰং, ৰূপালী ৰং। শুভ সংখ্যা হ'ব 6 আৰু 2। আজি ৰাতিপুৱা দেউতাৰ ভৰি চুই আশীৰ্বাদ লওক। দেউতা নাথাকিলে সূৰ্য বিশেষকৈ ঐক্য দিব। শিৱলিংগত গাখীৰ, চাউল, বগা ফুল দি ওম নমঃ শিৱায় 11 পৰা জপ কৰক, ভাল হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশি 29 জুন 2024 চন্দ্ৰ সিংহ ৰাশিত বিশেষকৈ আপোনালোকৰ কৈছে 10 ঘৰত থাকিব। সূৰ্য বুধ মিথুনত 8 ঘৰত। বিশেষকৈ বৃশ্চিকৰ বাবে দিনটো কেৰিয়াৰ, হাৰ্টলাইন প্লাছ গোপনীয়তাৰ দিন বুলি কৈছে। আজি কৰ্মক্ষেত্ৰত নাম সন্মান চিনিয়ৰসকলৰ নজৰত পৰিব। গোপন শত্ৰু, আকস্মিক পৰিৱৰ্তন, স্বাস্থ্য আৰু কাগজ পত্ৰ সাৱধান হ'ব লাগিব। মংগল ষষ্ঠ ঘৰত। শত্ৰু হস্তাৰ যোগ, কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কৰ্মক্ষেত্ৰত আপুনি ষ্টাৰ হ'ব। চিনিয়ৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা দিব পাৰে, গুৰুত্বপূৰ্ণ দায়িত্ব দিব পাৰে। বিশেষকৈ মেনেজমেণ্ট, মিটিং, ইণ্টাৰভিউৰ বাবে অতি শুভ দিন। চৰকাৰী চাকৰি, পুলিচ, আৰ্মি, গৱেষণা, গোপন বিভাগ, ইঞ্চুৰেঞ্চ, টেক্স, বিশেষকৈ চাৰ্জাৰীৰ লগত জড়িত লোকৰ বাবে দিনটো ৰাজযোগ। আজি সাৱধান হ'ব লাগিব। অফিচ পলিটিক্স, গোপন ষড়যন্ত্ৰ, চিনিয়ৰসকলৰ খঙৰ পৰা বাচিব লাগিব। কাৰো লগত গোপন কথা শ্বেয়াৰ নকৰিব। ফাইল, ডাটা বেকআপ ল'ব। বিশেষকৈ চুক্তি চহী কৰাৰ আগত আইনী পৰামৰ্শ ল'ব। আত্মঘৰৰ বোধে বিশেষকৈ ভুল কৰাব পাৰে। ষষ্ঠ ঘৰত মংগল প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব পাৰিব, কিন্তু আইনী সীমা আপোনালোকে চেৰাই নাযাব, সীমা নেৰিব বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা বিশেষকৈ ভাগ্যৰ কৰ্মৰ ধন, চাকৰিৰ পৰা ধন লাভ, প্ৰমোশ্যন, বোনাছৰ আপোনালোকৰ আহিব পাৰে বুলি কৈছে। এই সময়খিনিত ইঞ্চুৰেঞ্চ, PF বিশেষকৈ পৰা আপোনালোকৰ হঠাৎ ধনৰ লাভ বুলি কৈছে। খৰচ হ'ব পাৰে। হস্পিটেল, ঔষধ, গোপন খৰচ, ঋণৰ EMI, টেক্স, জৰিমনা হঠাৎ ওলাব পাৰে। ধাৰ দিলে ঘূৰাই পোৱাৰ টান আছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বিশেষকৈ কামৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিব। সংগীয়ে অভিযোগ কৰিব পাৰে। কাম আৰু ঘৰখনৰ বেলেঞ্চ ৰাখিব। বৈবাহিক জীৱনত সংগীৰ লগত কেৰিয়াৰৰ কথা আলোচনা কৰিব। এই সময়খিনি কৰ্মক্ষেত্ৰত কাৰো প্ৰতি আকৰ্ষণ বাঢ়িব, কিন্তু অফিচত ৰোমাঞ্চ গোপনে ৰাখিব। বিশেষকৈ অবিবাহিতসকলে বা প্ৰেমৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। প্ৰেম জীৱনত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ সাৱধান হ'ব লাগিব। হৃদযন্ত্ৰ সমস্যা, হাড়ৰ সমস্যা, চকুৰ সমস্যা, তেজৰ সমস্যা, এচিডিটি, আলচাৰৰ সমস্যা সাৱধান হ'ব। খং নিয়ন্ত্ৰণ কৰিব লাগিব। গভীৰ উশাহ ল'ব। গাড়ী লাহে লাহে চলাব। গৰম বস্তু
তেলত ভজা বেছিকৈ মছলাজাতীয় খাদ্য এৰিব লাগিব। ৰাতি সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক। শুভ ৰং হ'ব ৰঙা ৰং, বগা ৰং। শুভ সংখ্যা হ'ব 9, 1, 2। আজি ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক বুলি কৈছে। শিৱলিংগত বিশেষকৈ পানী কলা তিল আপোনালোকে দিব। ওম নমঃ শিৱায় 11 বাৰ জপ কৰিব। সোমবাৰ প্লাছ বিশেষকৈ বৃশ্চিক ৰাশিৰ অধিপতি মংগলৰ মিত্ৰ চন্দ্ৰ বুলি কৈছে, ভাল হ'ব। একে সময়তে আজি জানিছে আপোনালোকে 29 জুন কেৰিয়াৰত বিশেষকৈ আপোনালোকে আগবাঢ়ি যোৱাৰ সময় বুলি কৈছে, কিন্তু মুখত তলা মাৰিব লাগিব। কিছু ক্ষেত্ৰত আপোনালোকে কথা কমকৈ ক'ব লাগিব। গোপন শত্ৰুৰ পৰা বাচি থাকিলে সোমবাৰৰ বিশেষকৈ দিনটো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায় লিখি দিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, ধনুৰাশি। সেই ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 29 জুন 2024 চন্দ্ৰ বিশেষকৈ আপোনালোকৰ সিংহ ৰাশিত 9ম ঘৰত থাকিব। সূৰ্যৰ বুধ মিথুনত 7ম ঘৰত বিশেষকৈ ধনুৰ বাবে দিনটো ভাগ্য প্লাছ ধৰ্মৰ বিশেষকৈ পাৰ্টনাৰশ্বিপৰ দিন বুলি কৈছে। 9ম চন্দ্ৰ বিশেষকৈ ভাগ্যৰ পূৰ্ণ সহায়, পিতৃ মাতৃ বা গুৰুৰ আশীৰ্বাদ, দূৰৰ যাত্ৰাৰ যোগ, বিবাহ বা ব্যৱসায়িক পাৰ্টনাৰ বা ক্লাইণ্টৰ লগত অহংকাৰৰ সংঘাত হ'ব পাৰে। অহংকাৰৰ কথা নাপাতিব। সোমবাৰ প্লাছ আপোনালোকৰ 9ম চন্দ্ৰ বিশেষকৈ শিৱৰ বাবে মহাদেৱৰ বাবে বিশেষ কৃপা বুলি কৈছে। একে সময়তে কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা ভাগ্য লগ দিব। আটক কাম হৈ যাব, ৰৈ থকা কামবোৰ হ'ব। চৰকাৰী কাম, আইন, শিক্ষা, ধৰ্ম, প্ৰশাসন, বিদেশ, ট্ৰেভেল, ইঞ্চুৰেঞ্চ বিশেষকৈ ইম্পৰ্ট এক্সপৰ্টৰ লগত জড়িত লোকৰ বাবে ৰাজযোগ, উচ্চপদস্থ লোকৰ পৰা মিটিং আপোনালোকৰ সফল হ'ব। লোকৰ লগত মিটিং কৰিলে, আলোচনা কৰিলে ভাল হ'ব। সাৱধান হ'ব লাগিব আজি কিন্তু। 7ম ঘৰৰ সূৰ্য বিশেষকৈ বুধ প্লাছ আপোনালোকৰ পাৰ্টনাৰ, ক্লাইণ্ট, জীৱনসংগীৰ লগত ইগ' ক্লাছ হ'ব পাৰে। মই শ্ৰেষ্ঠ ভাৱ এৰিব লাগিব, মই সকলো জানো, এই ধৰণৰ ভাৱবোৰ এৰিব লাগিব। অহংকাৰ ভাৱ এৰিব লাগিব। চুক্তি চহী কৰোঁতে পিতৃ মাতৃ বা গুৰুৰ পৰামৰ্শ লওক বুলি কৈছে। 5ম ঘৰত মংগল, অফিচ, ৰোমাঞ্চ বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত আপোনালোকৰ খৰচ সিদ্ধান্ত তৎক্ষণাৎ নল'ব বুলি কৈছে। খঙত সিদ্ধান্ত নল'ব। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ শুভ, কিন্তু পাৰ্টনাৰশ্বিপক যদি ব্যৱসায় কৰে সন্মান দিব লাগিব ইজনে সিজনক। আৰ্থিক দৃষ্টিকোণৰ পৰা ভাগ্যৰ পৰা ধন লাভ, পিতৃ মাতৃ বা গুৰু, বিদেশী উৎসৱ, তীৰ্থযাত্ৰাৰ ব্যৱসায় লাভ হ'ব। পুৰণি আটক পে'মেণ্ট আহিব পাৰে। একে সময়তে পাৰ্টনাৰ বা সংগীৰ জৰিয়তে লাভ, কিন্তু খৰচো তেওঁলোকৰ ওপৰত হ'ব। কোচ কেছাৰী বা টেক্স ঋণৰ বাবে ধন খৰচ হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব লাগিব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পিতৃ মাতৃৰ লগত সম্পৰ্ক মধুৰ কৰি ৰাখক। তেওঁলোকৰ আশীৰ্বাদে ভাগ্য খুলিব, কিন্তু বৰ্তমান তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। বৈবাহিক জীৱনত সংগীৰ লগত অহংকাৰৰ সংঘাত হ'ব পাৰে। তুমি অৰ্ডাৰ দিয়াৰ দৰে কথা নক'বা বুলি কৈছে। সংগীৰ কথা আপোনালোকে শুনিব লাগিব। একেলগে মন্দিৰ তীৰ্থলৈ গ'লে সম্পৰ্ক সুধৰিব বুলি কৈছে। অবিবাহিতসকলৰ বাবে বিশেষকৈ গুৰুৰ জৰিয়তে সম্বন্ধ আহিব পাৰে। পিতৃ মাতৃৰ জৰিয়তে সম্বন্ধ আহিব পাৰে। বিদেশত থকা বা উচ্চ শিক্ষিত মানুহৰ প্ৰতি আকৰ্ষণ বাঢ়িব। ধৰ্মীয় স্থানত প্ৰেমৰ সম্ভাৱনা। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মন প্ৰসন্ন, আধ্যাত্মিক শক্তি বাঢ়িব। হৃদযন্ত্ৰৰ সমস্যা, পিঠিৰ সমস্যা, বিপি, মূৰৰ বিষ, বিশেষকৈ বাওঁ চকুৰ সমস্যা হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। খং নিয়ন্ত্ৰণ কৰিব লাগিব। খঙেই ৰোগ হ'ব আজি, গতিকে ধ্যান ৰাখিব লাগিব। ৰ'দত বেছি সময় নাথাকিব। আপোনালোকে নিয়মিত আহাৰ গ্ৰহণ কৰিবৰ বাবে চেষ্টা কৰক। শুভ ৰং হ'ব হালধীয়া, কমলা, সোণালী ৰং আৰু বগা ৰং। আৰু শুভ সংখ্যা হ'ব 3 আৰু 9। ৰাতিপুৱা দেউতা ভৰি চুই আশীৰ্বাদ ল'ব। পিতৃ মাতৃ নাথাকিলে বিষ্ণু মন্দিৰত হালধীয়া ফুল দিব বুলি কৈছে। শিৱলিংগত গাখীৰ প্লাছ মৌ হালধীয়া ফুল দিব। ওম নমঃ শিৱায় 11 বাৰ জপ কৰক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। কিন্তু আজি অহংকাৰ এৰি বিশেষকৈ সকলোকে সন্মান কৰিব লাগিব। সোমবাৰে শিৱ আপোনালোকক বহুত বেছি সহায় কৰিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 29 জুন 2024 চন্দ্ৰ সিংহ ৰাশিত 8ম ঘৰত থাকিব। সূৰ্য বুধ মিথুনত 6ষ্ঠ ঘৰত। মকৰ ৰাশিৰ লোকসকলৰ বাবে দিনটো সাৱধান বাণী প্লাছ পৰিৱৰ্তন গোপনীয়তাৰ দিন বুলি কৈছে। মন অশান্ত, হঠাৎ বিশেষকৈ ঘটনা, স্বাস্থ্য আৰু গোপন শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। শত্ৰু হস্তাৰ যোগ, কিন্তু অহংকাৰে চিনিয়ৰসকলৰ লগত বিবাদ হ'ব পাৰে। সোমবাৰ প্লাছ শনি ৰাশি, শিৱৰ পূজা কৰিলে দুখ কমিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা শত্ৰুৰ ওপৰত বিজয় বুলি কৈছে। আটক হৈ থকা কিছুমান কাম হৈ থাকিব। কোৰ্ট কেছাৰী, টেক্স, ঋণ, চৰকাৰী কামৰ বাবে দিনটো শুভ। প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব পাৰিব। সাৱধান হ'ব লাগিব। অফিচ পলিটিক্স দুৰ্গত। কাৰোৰ পৰা বেছিকৈ ভৰসা কৰি গোপন কথা নক'ব। সহকৰ্মীসকলৰ লগত হাঁহি ধেমালি একেবাৰে এৰিব লাগিব। আপোনালোকৰ কথাই বহাই চিনিয়ৰসকলৰ লগত লগাব পাৰে। বছে বা চিনিয়ৰসকলে পুৰণি কামৰ হিচাপ বিচাৰিব পাৰে। কিছু লোক আজি মুখে মুখে নহয়, ইমেইল লিখিত প্ৰমাণ লাগিব পাৰে বুলি কৈছে। ঘৰখনৰ আজি 10ম ঘৰৰ অধিপতি শুক্ৰ প্লাছ 7ম ঘৰত পাৰ্টনাৰ, ক্লাইণ্টৰ পৰা সহায় পাব, কিন্তু অহংকাৰ বেছি নকৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা 2য় ঘৰৰ অধিপতি শনিয়ে 3য় ঘৰত বক্ৰী, ধন আহিব কিন্তু বিলম্বৰে, লাহে লাহে। পুৰণি আটক ধনৰ 50% ঘূৰি আহিব পাৰে বুলি কৈছে। একে সময়তে বিশেষকৈ 8ম ঘৰত চন্দ্ৰ, ইঞ্চুৰেঞ্চ, PF, টেক্স, লোন, আপোনালোকৰ গোপন উৎসৰ পৰা ধন হঠাৎ আহিব পাৰে। লোকচান দুয়োটাই আছে, লাভ লোকচান দুয়োটাৰে যোগ আজি। এই সময়খিনিত বিশেষকৈ খৰচ হ'ব। হস্পিটেল, ঔষধ, পিতৃ মাতৃৰ স্বাস্থ্য, গাড়ী মেৰামতি, গোপন আপোনালোকৰ খৰচ হঠাৎ ওলাব পাৰে। ধাৰ দিলে ঘূৰাই পোৱাৰ টান আছে। কাগজ পত্ৰ নপঢ়াকৈ চহী নকৰিব বুলি কৈছে। 6ষ্ঠ সূৰ্যই
ষষ্ঠ ঘৰৰ সূৰ্যই বিশেষকৈ আইনী জটিলতা দিছে আজি, গতিকে সাৱধান হ'ব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মন অশান্ত থাকিব, সন্দেহ অজান ভয় থাকিব, সংগীৰ লগত ভুল বুজাবুজি হ'ব পাৰে, অহংকাৰ আৰু জেদ এৰিব লাগিব, কথা কমকৈ পাতিব, শুনিব বেছি। বৈবাহিক জীৱনত বিশেষকৈ বৰ্তমান ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব, সংগীৰ স্বাস্থ্যৰ যত্ন লওক, গোপন কথা লুকুৱাই নাৰাখিব। অবিবাহিতসকলৰ বাবে বা প্ৰেমত গোপন প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক, বদনামৰ যুগ আছে, সাৱধান হ'ব লাগিব। বিশেষকৈ এই সময়খিনিত হাড়ৰ সমস্যা কিছু লোকৰ অশান্তি দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ স্বাস্থ্যৰ বাবে দিনটো সংবেদনশীল, মানসিক চাপ, মূৰৰ বিষ, টোপনিৰ কম, হৃদযন্ত্ৰৰ সমস্যা, বাওঁ চকু সমস্যা, হাড়ৰ সমস্যা, আঁঠুৰ বিষ হ'ব পাৰে, গোপন ৰোগৰ ধৰা পৰিব পাৰে, চেকআপ কৰাব। উপায়স্বৰূপে গৰম আপোনালোকে গাখীৰ খাব, গৰম পানী খাব, ঠাণ্ডা বস্তু এৰিব লাগিব, গাড়ী লাহে লাহে চলাব লাগিব, ভাল হ'ব। খং নিয়ন্ত্ৰণ কৰক, ৰাতি সোনকালে খোৱাৰ অভ্যাস গঢ়ি তোলক, ধ্যান কৰিব। শুভ ৰং হ'ব ক'লা, বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 8 আৰু 4। ৰাতিপুৱা শিৱলিংগত পানী প্লাছ কলা তেল গাখীৰ দিয়ে ওম নমঃ শিৱায় 11 বাৰ জপ কৰক। সোমবাৰ প্লাছ শনি ৰাশি শিৱ কৃপা পাব বুলি কৈছে। শনিবাৰ নহ'লেও আজি পিপল গছৰ তলত সৰিয়হৰ তেলৰ এগছি চাকি বন্তি জ্বলাব, হনুমান চালিচা পাঠ কৰক, ক'লা কুকুৰক ৰুটি খুৱাব, কাউৰী খাদ্য দিব, কাৰো লগত তৰ্ক নকৰিব, কাগজ পত্ৰ নপঢ়াকৈ চহী নকৰিব। আজি অফিচত চুপ থাকিলে বা মনে মনে থাকিলে বিশেষকৈ আপোনালোকৰ কামখিনি 80% হোৱাৰ সম্ভাৱনা আছে, গতিকে বেছিকৈ আপোনালোকে কথা নক'ব, কমকৈ কওক বুলি কৈছে। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 29 জুন 2024 চন্দ্ৰ সিংহ ৰাশিৰ 7ম ঘৰত থাকিব, সূৰ্য বুধ মিথুনৰ 5ম ঘৰত। কুম্ভৰ বাবে দিনটো পাৰ্টনাৰশ্বিপ প্লাছ সমাজৰ সন্তানৰ দিন বুলি কৈছে। জীৱনসংগী ব্যৱসায়িক পাৰ্টনাৰ ক্লায়েণ্টৰ ওপৰত ফ'কাছ থাকিব। প্ৰেম সন্তান বুদ্ধি আপোনালোকৰ শনি দ্বিতীয় ঘৰত বিশেষকৈ বক্ৰী প্লেয়াৰ্ছ আপোনালোকৰ পৰিয়ালত টকা পইচাৰ কথাত সাৱধান হ'ব লাগিব। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা পাৰ্টনাৰশ্বিপৰ জৰিয়তে লাভ, ক্লায়েণ্টৰ মিটিং ডিল ফাইনেল, নতুন চুক্তিৰ বাবে শুভ দিন। মানুহৰ লগত জড়িত কামত যেনে মিডিয়া, পাব্লিক ডিলিং, ল' কনচালটেঞ্চি, পলিটিক্স লোকৰ বাবে ৰাজযোগ বুলি কৈছে। আজি সাৱধান হ'ব লাগিব। চিনিয়ৰসকলৰ পৰা ভাল আইডিয়া বা ক্ৰেডিট ল'বলৈ চেষ্টা কৰিব। নিজৰ কামবোৰ লিখিত কৰি ৰাখিব লাগিব বুলি কৈছে। শ্বেয়াৰ জোৱাৰত খং বা অহংকাৰত সিদ্ধান্ত নল'ব, লোকচান হ'ব পাৰে। টীমৰ সৰু সদস্যৰ লগত তৰ্ক এৰক বুলি কৈছে যদি পাৰ্টনাৰশ্বিপত কিবা এটা কাম কৰিছে। আৰ্থিক দৃষ্টিকোণৰ পৰা দ্বিতীয় ঘৰৰ অধিপতি বৃহস্পতি ষষ্ঠ ঘৰত প্লাছ শনি দ্বিতীয় বক্ৰী, ধন আহিব কিন্তু বাধাৰে। পৰিয়ালৰ বাবে খৰচ বাঢ়িব বুলি কৈছে। পাৰ্টনাৰ বা সংগীৰ জৰিয়তে ধন লাভ, নতুন ক্লায়েণ্ট আহিব পাৰে। সন্তানৰ শিক্ষা, প্ৰেম, মনোৰঞ্জন, শ্বেয়াৰত হঠাৎ খৰচ, লাভ, লোভত পৰি ইনভেষ্ট নকৰিব। ধাৰ দিলে আপোনালোকে লিখিত ৰাখিব। আজি সোণ ৰূপ বিশেষকৈ নিকিনিব তৎক্ষণাত। 5ম ঘৰত বিশেষকৈ সূৰ্য অস্ত হ'বলৈ গৈ আছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা সম্পৰ্কৰ দিন। বৈবাহিক জীৱনত জীৱনসংগীৰ ৰোমাঞ্চ বাঢ়িব, সংগীৰ লগত সময় কটাব, মনৰ কথা পাতিব। অবিবাহিতসকলৰ বাবে নতুন সম্বন্ধ আহিব পাৰে। ব্যৱসায়িক পাৰ্টনাৰৰ লগত সম্পৰ্ক মধুৰ হ'ব। সাৱধান হ'ব লাগিব। অহংকাৰত সংগীক অৰ্ডাৰ দিয়াৰ দৰে কথা নক'ব। সন্তানৰ লগত বা প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে। দ্বিতীয় শনি বক্ৰীৰ পৰিয়ালত পুৰণি কথাত কাজিয়া হ'ব পাৰে। কথাৰ জোৰেৰে নক'ব বুলি কৈছে, জোখাৰে ক'ব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ চুগাৰ, কিডনী, পিঠি তলৰ অংশ বিষ, হৃদযন্ত্ৰৰ সমস্যা, পেটৰ সমস্যা, চকু জ্বলা পোৰা সমস্যা, খং আৰু চিন্তাই স্বাস্থ্য বেয়া কৰিব পাৰে, গতিকে ধ্যান ৰাখিব। উপায়স্বৰূপে পাৰ্টনাৰৰ লগত খোজকাঢ়িব, পানী বেছিকৈ খাব। আজি তেজত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। বেছি মছলাজাতীয় খাদ্য নাখাব, বেছি নিমখ নাখাব। ৰাতি টোপনি আপোনালোকে পূৰণ কৰক বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং, বগা ৰং আৰু বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8, 4 আৰু 6। আজি উপায়স্বৰূপে ৰাতিপুৱা বিশেষকৈ শিৱ পাৰ্বতীক একেলগে পূজা কৰিব, ওম নমঃ শিৱায় জপ কৰিব বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। জীৱনসংগী বগা মিঠা বা গোলাপ ফুল উপহাৰ দিব। শনিবাৰ নহ'লেও আজি ক'লা তিল প্লাছ চাউল দান কৰিব। শনি দ্বিতীয় ঘৰত বিশেষকৈ বক্ৰী। হনুমান চালিচা পঢ়িলে উপকৃত হ'ব। আজি কাৰোবাক প্ৰতিশ্ৰুতি দিয়াৰ আগত দুবাৰ ভাবিব বুলি কৈছে। যদি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে সমস্যা হ'ব পাৰে। অহংকাৰ এৰি হাতত বিশেষকৈ হাত ধৰিলে সোমবাৰে শিৱ পাৰ্বতী আশীৰ্বাদত সকলো জিকিব পাৰিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ শেষতো ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি। ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। 29 জুন 2024 চন্দ্ৰ সিংহ ৰাশি ষষ্ঠ ঘৰত থাকিব, সূৰ্য বুধ মিথুনত 4ৰ্থ ঘৰত। মীনৰ বাবে দিনটো প্ৰতিদ্বন্দ্বিতা, স্বাস্থ্যৰ প্লাছ ঘৰৰ দিন বুলি কৈছে। শত্ৰু, ৰোগ, ঋণ, প্ৰতিযোগিতাৰ ওপৰত ফ'কাছ, কিন্তু আপুনি এই সময়খিনিত আপোনালোকৰ ৰাশি অধিপতি বৃহস্পতি বিশেষকৈ 5ম ঘৰত বুদ্ধি প্লাছ ভাগ্য সকলো বাধা পাৰ কৰিব। সোমবাৰ প্লাছ চন্দ্ৰৰ দিন, শিৱৰ শৰণ ল'লে বিজয় নিশ্চিত বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা প্ৰতিযোগিতাত জয়, শত্ৰু প্ৰতিদ্বন্দ্বী দুৰ্বল হ'ব। কোচ কেছাৰীত চাকৰিত ইণ্টাৰভিউ পৰীক্ষা টেণ্ডাৰ বাবে আজি শুভ দিন। চিকিৎসা, ঔষধ, নাৰ্ছিং, আইন, পুলিচ, আৰ্মি বিশেষকৈ ছাৰ্ভিচৰ লগত জড়িত লোকসকলৰ বাবে ৰাজযোগ বুলি কৈছে। সাৱধান হ'ব লাগিব। আজি 4ৰ্থ ঘৰত সূৰ্য। চিনিয়ৰসকলে ঘৰৰ কাম বা পুৰণি ভুলৰ বাবে জবাবদিহি আপোনালোকক দিব পাৰে বুলি কৈছে। একে সময়তে অফিচত অহংকাৰী কথা নক'ব। সহকৰ্মীৰ লগত তৰ্ক এৰিব লাগিব। মা বা পৰিয়ালৰ বাবে চিন্তা থাকিব, কিন্তু কামত মন দিব। আজি ঋণ লোৱাৰ কথা ভাবিলে দুবাৰ ভাবিব মীন ৰাশি জাতক জাতিকাসকলে। আৰ্থিক দৃষ্টিকোণৰ পৰা দ্বিতীয় ঘৰৰ অধিপতি মংগল তৃতীয় ঘৰত, নিজৰ সাহসেৰে ধন, কমিশ্যন, ছুটি যাত্ৰা, ভাই ভনীৰ জৰিয়তে লাভ। একে সময়তে ষষ্ঠ ঘৰত চন্দ্ৰ, ঋণ, EMI, হস্পিটেল, ঔষধ, কৰ্মচাৰীৰ বাবে হঠাৎ খৰচ হ'ব পাৰে। কোৰ্ট কেছত
ধন যাব পাৰে কিছু লোকৰ। আজি বিশেষকৈ ঘৰ মাৰ গাড়ী সম্পত্তিৰ বাবে খৰচ, আজি ধন ধাৰে দিলে ঘূৰাই পোৱাৰ টান আছে। খৰচত লাকাম ৰাখিব লাগিব, অলপ লিমিট ৰাখিব লাগিব। পুৰণি ঋণ ক্লিয়াৰ কৰিবলৈ শুভ দিন। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা মাতৃৰ স্বাস্থ্যৰ লৈ চিন্তা থাকিব। মাতৃৰ লগত সময় কটাব, খঙত কথা নক'ব। ঘৰখনত শান্তি বজাই ৰাখিবলৈ বৰ্তমান সময়ত জেদ এৰিব লাগিব। বৈবাহিক জীৱনত সংগীৰ লগত সৰু কথাত কাজিয়া হ'ব পাৰে। সংগীৰ স্বাস্থ্যৰ যত্ন লওক, পুৰণি কথা নুখুজিব বুলি কৈছে। অবিবাহিতসকলৰ বাবে প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে, সন্দেহ এৰিব লাগিব। নতুন সম্পৰ্কৰ বাবে দিনটো শুভ নহয়। আজি সন্তানৰ পৰা বিশেষকৈ সুখ পাব। সন্তানৰ শিক্ষা বা স্বাস্থ্যৰ বাবে খৰচ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো স্বাস্থ্যৰ পৰা বিশেষ ধ্যান দিব লাগিব। পেটৰ সমস্যা, হজম শক্তি সমস্যা, গেছ এচিডিটি সমস্যা, নাৰ্ভাছ ষ্ট্ৰেছ, আপোনালোকৰ চৰ্দি কাহ, মানসিক চাপ হ'ব পাৰে বুলি কৈছে। গতিকে সাৱধান হ'ব লাগিব। উপায়স্বৰূপে বাহিৰা খাদ্য একেবাৰে এৰিব লাগিব। গৰম পানী খাব। আজি অপাৰেশ্যন থাকিলে ডাক্তৰৰ সুপৰামৰ্শৰ ওপৰত ভৰসা ৰাখিব, ভাল হ'ব বুলি কৈছে। সফল হ'ব। ৰাতি টোপনিৰ আগত ধ্যান কৰিব আজি। শুভ ৰং হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হালধীয়া, কমলা, বগা ৰং। শুভ সংখ্যা হ'ব 3 আৰু 7। ৰাতিপুৱা শিৱলিংগত গাখীৰ প্লাছ মৌ হালধীয়া ফুল দিব। ওম নমঃ শিৱায় 11 বাৰ জপ কৰিব। সোমবাৰ প্লাছ আপোনালোকৰ ষষ্ঠ ঘৰৰ চন্দ্ৰ শিৱই ৰোগ শত্ৰু নাশ কৰে বুলি কৈছে। হনুমান চালিচা পাঠ কৰিব, ভাল হ'ব বুলি কৈছে। আপোনালোকৰ ষষ্ঠ ঘৰৰ দোষ কমিব, সাহস বাঢ়িব বুলি কৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব।